হাগ্ৰামা মহিলাৰীৰ লগত মোৰ সম্পৰ্ক বহু দিনৰ 2021 চনত কিবা এটা কথাৰ কাৰণে অকণমান এটা গেপ হৈছিলে কিন্তু ঠিক তাৰ 3 মাহ পিছতে 2021 চনৰ মই মুখ্যমন্ত্ৰী হলো মে মাহত সেপ্টেম্বৰ অক্টোবৰ মাহত আমি আকৌ লগ হলো কথা পাতিলো তেওঁলোকে আমাক সমৰ্থন কৰিলে আৰু যোৱা 4.5 বছৰ চৰকাৰ চলোৱাত BPF-এ ফ্লোৰ কোঅৰ্ডিনেশ্যনৰ জৰিয়তে আমাক সদায় সহায় কৰি আহিছিলে ৰাজ্যসভাৰ নিৰ্বাচনসমূহতো আমাকেই ভোট দিয়ে আৰু মই সদায় ব্যক্তিগত সম্পৰ্ক বজাই ৰাখিছিলো আৰু তাৰ প্ৰতিফলন আজি আপোনালোকে দেখিছে আৰু এই গোটেই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত স্বাভাৱিকতে আমাৰ নেতৃত্ব নতুন দিল্লীৰ নেতৃত্বৰো অনুমোদন আছে গতিকে আমি সকলোৱে মিলিজুলি সমাজৰ উন্নয়নৰ বাবে একেলগে কাম কৰিম হাগ্ৰামা আৰু মোৰ সম্পৰ্ক বহুত নিবিড় সম্পৰ্ক ব্যক্তিগত সম্পৰ্ক কিন্তু পলিটিক্সটো বেলেগ এতিয়া লাহে লাহে আমি যিহেতু বহুত দিন আমি বেলেগে আছিলো লাহে লাহে এতিয়া এইবিলাক আমি ব্লক বাই ব্লক ৰিবিল্ড কৰি গৈ থাকিব লাগিব আৰু মই ভাবো যে সকলো কথাই পজিটিভ হ'ব ইতিবাচক হ'ব